মাইনৰিটি মানুহে অসম আন্দোলনৰ পিছৰ পৰাই ভোট দিয়ে, বিশেষকৈ যিসকল বাংলাদেশী মূলৰ অসমীয়া বাংলাদেশী মূলৰ মুছলমান মানুহ, তেওঁলোকে ভোট দিয়াটো নতুন কথা নহয়। অসম আন্দোলনৰ পিছৰ পৰাই তেওঁলোকে আহি ভোট দিয়ে। কিন্তু তেতিয়া টিভি নাছিলে বা এনেকে ৰেকৰ্ড কৰি মানুহে নাছিলে। যোৱা কালি বা পৰহি তেওঁলোকক ট্ৰেইনত গাড়ীত অহা দৃশ্যবিলাকেও এইটোক আমাৰ ভাষাত কয় কাউণ্টাৰ পলাৰাইজেশ্যন। আৰে এওঁলোক আহিছে যদি আমি আৰু বৰপেটাত থাকি আমি ভোট দিব নাযাম। কোনোবাই ক'লে চা এওঁলোক বাংগালোৰৰ পৰা ভোট দিব আহিছে, তই ঘৰৰ পৰা ভোট দিব নাযাওঁ। ইও এটা মোৰ মতেদি এটা ক্ৰিয়া হ'লে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কিন্তু তাক বাদ দিওঁ, 2016 চনৰ পৰা লাহে 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 আমাৰ মানুহৰ পাৰ্চেণ্টেজটো বাঢ়ি আছিলে। কিন্তু এইবাৰ ই পিক পালেগৈ। বহুত জেগাত মোক আজি কেইবাজনো বিধায়কে বা কেণ্ডিডেটে কৈছে, কিছুমান চেণ্টাৰ অসমীয়া মানুহৰ চেণ্টাৰত 94-95% পুলিং হয়। জালুকবাৰীত আগতেও হয় অসমীয়া মানুহৰ চেণ্টাৰ 95-96%। কিন্তু এইবাৰ বহুত গাঁও সমষ্টিত হৈছে। তাৰমানে অসমীয়া মানুহে এতিয়া বুজি উঠিছে যে ইলেকশ্যনটোক যদি আমি এৰি দিওঁ, আমি অসমতে এদিন অস্তিত্ব আমাৰ নোহোৱা হৈ যাব। আমি যোৱা 5 বছৰ যি কেম্পেইন কৰি আছিলোঁ যে অসমীয়া মানুহো আগ্ৰাসী হ'ব লাগিব, এই নিৰ্বাচনত অসমীয়া মানুহেও নিজৰ আগ্ৰাসী মনোভাৱটো দেখুৱালে। অসমৰ স্বৰ আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত 95% ভোট অসমত হৈ আছিল। বিশেষকৈ অসম আন্দোলনৰ পিছত যিসকল সংখ্যালঘু লোক তেওঁলোকে নাগৰিকত্ব যাব বুলিয়ে হওক বা আন কিবা কাৰণতে হওক তেওঁলোকে সদায় ভোট দিছিল আৰু 95% হৈছিল। কিন্তু থলুৱা অসমীয়া বা খিলঞ্জীয়া অসমীয়া থকা গাঁওসমূহত আমাৰ ভোট পাৰ্চেণ্টেজ 65-70ৰ ভিতৰতে থাকি গৈছিল। আৰু সেইকাৰণে পুলিং পাৰ্চেণ্টেজটো অভাৰঅল 95 আৰু 70ৰ মাজত আপুনি এভাৰেজ ওলালে 80-82%ত থাকি গৈছিলে। এইবাৰ অসমীয়া গাঁও আৰু আমাৰ বিশেষকৈ হিন্দু সমাজতো সংখ্যালঘুসকলৰ সমানে ভোট পৰিছে। গোলকগঞ্জৰ দৰে চিটত হিন্দু পুলিং বুথতো 95%, মুছলমান পুলিং বুথতো 95%। অৰ্থাৎ এইবাৰ ভোটদানৰ প্ৰতি হিন্দু আৰু স্থানীয় লোকৰ এটা অদ্ভুত উৎসাহ দেখা গৈছিল, যিটো সাধাৰণতে সংখ্যালঘু অঞ্চলতহে দেখা যায়। আৰু ইয়ে ইলেকশ্যনৰ ৰিজাল্ট কি হ'ব তাৰো এটা ইংগিত দিয়ে। কিন্তু তাৰ লগে লগে ই গণতন্ত্ৰৰ বাবেও এটা অতি আনন্দৰ বিষয় যে যি অসমীয়া মানুহে ভোট দিব নগৈছিল, এতিয়া অসমীয়া মানুহে হিল্লল ভাঙি এইবাৰ ভোট দিব আহিছে।